Good morning everyone. মই ৰাজশ্ৰী আৰু এইটো মোৰ পাৰ্সোনাল চেনেল ৰাজশ্ৰী চেনেলৰ পৰা আজি আকৌ আহিলো আপোনালোকৰ চালে আৰু যদি আপোনালোকক ভাল লাগে সদায় যেনেকৈ কম যদি ভাল লাগে চাই তেতিয়াহলে আপোনালোকে সাবস্ক্ৰাইব কৰি থব মোৰ চেনেলটো আৰু কিবা থাকিলে বা কমেন্ট দিব ভাল লাগে কমেন্ট পাই কেনেকুৱা লাগে ভাল বেয়া ভালো দিব বেয়াও দিব সো আজি হৈছে মঙ্গলবাৰ মানে টিউজডে হয় আজি এইকেইদিনটো কন্টিনিউয়াস দিলো ভিডিও দিছিলো মা ঘৰলৈ যোৱা মা ঘৰত একচুয়ালি গলো থাকিলো প্ৰথম দিন মা ঘৰলৈ গলো থকা প্লেন নাছিলে গলো ঘুৰি গিছি আহিলো মোৰ লৰাটো তাত থাকিলে মানে যিদিনাখন মই টিকলিক লৈ আহিলো তাৰ পিছৰ পৰা তাই খুব কানিলে মানে দাদাক লাগে সেইটো কাৰণে মায়ে ফোন কৰি ক'লে তহঁতি সব গুছিয়া সেইটো কাৰণে আমি আকৌ গলো গৈ পেলাই একত আলটিমেটলি আগদিনা আহি আকৌ গৈ পিছনা থাকিলো সো এদিন থাকিলো থাকি মিলি আহি গলো আজি হৈছে টিউজডে আৰু চকুবোৰ চাব পাৰে পুৰা ফুলি আছে মোৰ যেটো ইমান দেৰি হল আজি উঠা দেৰি হল একচুয়ালি অলপ টাইম হৈ গল উঠা সো এটো কাৰণে উঠি মিলি অবভিয়াসলি সদায় জানে আৰু উঠি মিলি চাহ খাও লগত আমাৰ টিকলিও বহি আছে এয়া তাইও চকুটুকু ফুলা তাই হাতত বিস্কুট দিছে না বাৰবন তাই খালি বাৰবনৰ ক্ৰীম খিনিহে খায় আকৌ বিস্কুটবোৰ গুটেখিনি পেলাই দিয়ে তাই খোৱা ডিজাইনটো মই দেখাই দিছো তাই বিস্কুট আপুনি যিমানে আনক তাই কি কৰে এই ভিতৰৰ যেটো ক্ৰীম থাকে নহয় হেটো ধুনীয়াকৈ খাব তাৰপিছত এই কভাৰগিটা ললিয়াই দিয়ে সেইকাৰণে মই ক্ৰীম বিস্কুট আনবলৈ বেয়া পাওঁ এটা তাই হেবুৱে মানে সব খালি কৰি আছে আৰু ভিতৰবোৰ খাই আৰু নিদিয়াম হ'ব দিয়া তাৰপিছত মোৰ লৰাটো উঠাই নাই শুই আছে আৰু মিস্টাৰ মই যেটো আপোনালোকক কই মোৰ সদায় মিস্টাৰ ৰাতিপুৱা আৰ্লি মৰ্নিং বজাৰ যায় ফ্ৰেছ বস্তু পায় পেটো নাজানো কৰিছে ৰাতিপুৱা আৰ্লি মৰ্নিং সদায় তেওঁৰ বজাৰলৈ যায় বজাৰত ফ্ৰেছ বস্তু পায় যেনেকৈ আমাৰ ফাষ্টত কল আনিবলৈ যায় আম পাইনাপল মাটি কঁঠাল তাৰপিছত কিছুমান তাৰপিছত কিছুমান মেংগো তাৰপিছত আপেল তাই আপেলো কৈছে দেই তাৰপিছত নেমু আনিবলৈ পঠাইছো যেটো আমাৰ নেমুৱে নাই নেমুটো খুব লাগে আমাৰ যেটো আমি নেমু ভাতৰ লগত খাওঁ বা নেমু পানী খাইও ভাল লাগে আৰু এতিয়া যেটো নেমু পানী অলপ খাই থাকিব লাগে সেইটো কাৰণে নেমু আনিবলৈ পঠাই দিছো সো তেওঁ জাস্ট ওলাই গৈছে আৰু তেওঁক চাহ দিলো তেওঁ খাই মেলি ওলাই গৈছে কৰিবেলি আহিব তাৰ পাছত যেটো মোৰ কাইলে মোৰ শ্বৰুমৰ কামটো চলি আছে সো মিস্টাৰ আজি ইভেন্ট অফ থাকাৰ কাৰণে টাইলছ আনিবলৈ যোৱা কথা আছিলে যোৰহাটলৈ সো যোৱা হোৱা নাই কাইলে মানে যাব আনিবলৈ সো টাইলছৰ কাম ষ্টাৰ্ট দিম কাইলৈ পৰা ইমান লেট হৈ আছে কেতিয়া খুলু লাগিছে মোৰ শ্বৰুমখন বাট কামবোৰ ইমানেই লেট হৈছে ইভেন যিবোৰ ৱৰ্কাৰ সেইবোৰো দেৰি হৈ গৈছে আহোঁতে সো সেইটো কাৰণে তুমি খাবানে অকণমান মিঠু এইটো নাখায় তাৰপাছত সো আজি দিনটো কি কৰিম হেবুকে আপোনালোকক দেখাই থাকিম যদি আপোনালোকক ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু মোৰ এটা চেনেল যেটো আছে ৰাইচিছ কালেকশ্যন কালি নেটৱৰ্কৰ ইমানেই নেটৱৰ্কৰ প্ৰব্লেম মই ৰুমে চেঞ্জ কৰি আছো মই মোৰ বেডৰুমৰ পৰা আহি মোৰ ড্ৰয়িং ৰুম পালোহি তাতো সেম কণ্ডিশ্যন নেটৱৰ্কৰ প্ৰব্লেম কিয় হৈছে নাজানো মোৰ মোবাইলটোত কিবা খেলিমেলি হৈ আছে নেকি হ'ব পাৰে আদাৰৱাইজটো হ'ব নালাগে কালি মই দুবাৰ দুপৰীয়া আহিছিলো মানে আফটাৰনুনত আহিছিলো এবাৰ তাত তেতিয়াও দুবাৰ কৰিব লগা হ'ল আকৌ ৰাতি কৰিলো ইভিনিঙত তেতিয়াও দুবাৰ কৰিব লগা হ'ল ইমানেই নেটৱৰ্ক ইস্যু কিয় হৈছে নাজানো আমাৰ ইয়াত বেয়া হৈছে নেকি জানো সেইকাৰণে ভাবিছো নাম্বাৰটো চেঞ্জ কৰি ল'ম এয়াৰটেল সিম ল'ব লাগিব কেলে কি এইটোৱে প্ৰব্লেম বহুত পেলাই দিয়ে কাৰণ নেটৱৰ্ক বেয়া হ'লে আমি জুৱেলাৰীবোৰ নতুন ডিজাইন কালেকশ্যন মোৰ আহি আছে দেখাব পৰা নাই কালি অলপে দেখাবলৈ পালো বাকিখিনি দেখাব পৰা নাই আৰু আজি কিছুমান আহিব সো এইখিনি চাবলৈ হ'লে আপোনালোকৰ ৰাইচিছ কালেকশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি থব ধুনীয়া ৰূপত বনোৱা বস্তু চাব পাৰিব বহুতখিনি বনাই থকা হৈছে সো চাই থাকিব পাৰিব আৰু লাইভ হ'লে ভাল পাওঁ সব বস্তু একেসাথে দেখাই দিব পাৰোঁ মানে ভিডিঅ' হৈ থাকিলে আপোনাৰ গোটেইখিনি আপুনি ইমান লেংদি ভিডিঅ' আপুনি 20 মিনিট ভিডিঅ'টো কৰিব নোৱাৰে কাৰণ আপলোড কৰিব লগা হয় এটো কাৰণে লাইভ কৰিলে যিকোনো সেট আপোনালোকে চাম বিচাৰিলেও দেখাই দিবলৈ ভাল হয় কাৰণ এটা লাইভে কৰিব নোৱাৰা হ'লেও কৰিব কি নেটৱৰ্কৰ ইমানেই প্ৰব্লেম সমিটো সৌকে চাই থাকিব আজি দিনটো কি কৰোঁ আপোনালোকৰ ওচৰত দেখাই থাকিম ঘৰতে আছো আজি গটো ওলাই যোৱা নাই ঘৰতে থাকিম দিনটো কি কৰোঁ আৰু কি কৰোঁ কি খাওঁ কি বনাম আপোনালোকক দেখাই থাকিম সো চাই থাকিব
আমাৰ মিঠু যেতিয়া মই কিবা কণ্টেইনাৰ এটা খোলোঁ মানে বা ডাইনিঙত কিবা এটা খাবলৈ বহোঁ য'তে নাথাকক উৰি আহি ডাৰিয়াত পৰেহি চাব পাৰে ইয়াক দেখা লগে লগে লগ উৰি আহিলে আহি মেলি কণ্টেইনাৰটোৰ ওপৰত বহি গ'লি তাই এতিয়া চাইছে কিবা খোৱা বস্তু আছে নেকি নিছেনে এইয়া খাব ল'লেই খোৱা দেখিবই নোৱাৰে তাই য'তে থাকক একদম উৰি আহি পাই যাবহি নালাগে বাৰবেন নাখায় চ' ঠিক আছে চাই থাকিব আপোনালোকক কওঁৱেই মোৰ ননন্দৰ ঘৰত চব্জি তব্জি খুব ধুনীয়া কৰি থাকে তাই মানে বাৰীতে কৰে নিজে মানে হাজবেণ্ডে কৰে চ' তেওঁ মোৰ কালি তেওঁলোকৰ ঘৰত নিজৰ ঘৰতে 3 কেজিমান 3 কেজিমান অকল ভোট জলকীয়া নিজৰ ঘৰৰে হয় আৰু সেইটো কাৰণে মোলৈ অলপ দি পঠিয়ালে আমাৰ দুঘৰ একেলগে থাকোঁ যেতিয়া মোৰ আৰু মোৰ মিষ্টাৰৰ ডাঙৰ ককায়েক আৰু আমি একেলগে থাকোঁ যেতিয়া তেওঁলোক গ্ৰাউণ্ড ফ্ল'ৰত থাকে আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ চ' সেইটো কাৰণে মোকে দি দিলে যে তুমি আচাৰটো বনাই দিয়া বুলি মই মানে একচুৱেলি মই নহয় আমাৰ ইনিয়ে বৰ ধুনীয়াকৈ জানে বনাব তাই ধুনীয়াকৈ জলকীয়াবোৰ একদম টুকুৰা টুকুৰিকৈ সৰু সৰুকৈ কাটে লোকে বেলেগে কেনেকৈ বনাই নাজানো আমাৰ আচাৰ বনোৱা টিক্সটো সেইটোৱে হয় এখন শ্বপিং বৰ্ডখনত আপুনি যেতিয়া ল'ব তাত জলকীয়াবোৰ একদম মিহি মিহি সৰু সৰুকৈ পিচ কৰিব লাগে যেনেকৈ আমি বিলাহী কাটোঁ তেনেকৈ বিলাহী নিচিনাকৈ সৰু 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 পিচ কৰি তাৰপাছত এনেকুৱা প্লাষ্টিকৰ কণ্টেইনাৰ ল'ব লাগে আমাৰ এইটো যিটো এনেই এইটো হেৰি কণ্টেইনাৰ হ'ব হৰলিক্সৰ কণ্টেইনাৰ এটাহে লৈছোঁ মই এনেকুৱা ডাঙৰ এই ডাঙৰ কণ্টেইনাৰটো বিৰাট ধুনীয়া স্মেল আহি আছে এই ডাঙৰ কণ্টেইনাৰটো তাই পূৰা মিহি মিহিকৈ কাটি একদম অকণি পিচ কৰি তাৰপাছত পূৰা মাষ্টাৰ্ড অইল দিলে মানে মিঠাতেলটো গৰম কৰা নাই ডাইৰেক্ট এনেকৈ মিঠাতেল দি তাৰপিছত তাই এই জলকীয়াবোৰ ইয়াতে দি থৈ দিছে আৰু অকণমান তাৰ ওপৰত অকণমান ক'লা নিমখ দি থৈছে ব্লেক চল্ট বগা নিমখ দিয়া নাই ক'লা নিমখ দি থৈছে ক'লা নিমখ দিলে মানে কি হয় জলকীয়া স্মেলটো ধুনীয়া আহে চ' সেইটো কাৰণে তাই এনেকৈ বনালে কালি ভোট জলকীয়া চুবলৈকে ভয় লাগে যিহেতু ইমানেই জ্বলা হয় চ' সেইটো কাৰণে তাই কালি এইটো বনাই থৈ দিছে আৰু আমাৰ যি এইটো বহুতে কয় যে ভোট জলকীয়া বনালে আচাৰ বনালে ৰ'দত দিব লাগে বাট ভোট জলকীয়াটো বনালে ৰ'দত ইমানকৈ নিদিলেও হয় যিহেতু মই আপোনালোকক আগত দেখাইছিলোঁ মই আৰু এটা আগত বনাই থৈছিলোঁ এইটোত একো ৰ'দত দিয়াই নাই তেনেকৈ আমি খাই আছোঁ বহুত বেছি জ্বলা আৰু যিটো মাষ্টাৰ্ড অলপ যিটো স্মেল থাকে মানে গোন্ধত থাকে সেইটো নাই আকৌ ইয়াত একদম ধুনীয়া হৈ আছে খাবলৈও বিৰাট ধুনীয়া ভোট জলকীয়াটো মানে মই ৰুটিৰ লগতো খাওঁ বা বিৰাট ভাল পাওঁ অকল ব্লেক চল্ট অকণমান দিব লাগিব ক'লা নিমখ অকণমান দি পেলাই তাৰ ওপৰত অকণমান তেল অকণমান দি পেলাই মই ভোট জলকীয়াটো খাই ভাল পাওঁ আৰু বেছিকৈ পিটিকাৰ লগত ভাল লাগে আলু পিটিকা বনাওঁ আলু পিটিকাৰ লগত যেতিয়া আমি দি দিওঁ ভোট জলকীয়া তেল তেতিয়াও ভাল লাগে নাইবা চটপটি খুব আবেলি খাওঁ আমি চটপটিৰ লগতো দি দিওঁ তেতিয়া ভাল লাগে খাই চ' ঠিক আছে চাই থাকিব মোৰ কল এটা আহিছে চ' মই ফোনটো ৰিচিভ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম আজি দিনটো কি কৰোঁ চ' চাই থাকিব আৰু এতিয়া মোৰ শাহুমাই মোক ফোন কৰিছিলে মই যিহেতু অকণমান আগত ফোন কল আহিছিলে মোৰ শাহুমাই ফোন কৰিছিলে কৈছে বোলে আজি বৰ্তাৰ সকাম হয় চ' সেইটো সকাম মানে আমাৰ মানে যিটো মানে শ্ৰাদ্ধ বুলি কয় শ্ৰাদ্ধ হয় চ' সেইটো কাৰণে দুপৰীয়া 12টালৈকে খাব নালাগে আমি এতিয়া গমেই পোৱা নাছিলোঁ পাহৰি যাওঁ কি আমি ইয়াত থাকোঁ আৰু তেওঁলোক থাকে বগীদলত চ' সেইটো কাৰণে মোৰ শাহুমা ইয়াত নাই মানে শাহুমা থকাটো ইয়াতে ক'লেহেঁতেন শাহুমা যিহেতু কালি ননন্দৰ ঘৰলৈ গ'ল তাত থাকিব এসপ্তাহমান তাৰ অকলে থাকে তাত ননন্দৰ শাহুৰ গাটো ভাল নাই চ' তেওঁক লৈ পেলাই গুৱাহাটী গৈছে সেইটো কাৰণে মোৰ শাহুমা ইয়ালৈ আহিলে চ' মোৰ শাহুমা তালৈ গ'ল থাকিব এতিয়া এসপ্তাহমান চ' ৰাতিপুৱা ফোন কৰি মায়ে কৈ দিছে নহ'লে আমি বনাই দিলোঁহেঁতেন কিটচেনত কিবা এটা খাবলৈ হ'লে বেয়া আমাৰ যিটো নিয়ম 12টালৈকে খোৱাটো মানা আছে চ' সেইটো কাৰণে নাখাওঁ এতিয়া ভাবিছোঁ তাকে আমি নাখালেও বাচ্চাকেইটাকতো কিবা এটা বনাই দিব লাগিব চ' সেইটো কাৰণে ভাবিছোঁ চুজিকে বনাই দিম আৰু আজি আপোনালোকতো মই আগত দেখাওঁ মই সিহঁতক চুজি বনাই দিওঁ খাবলৈ আজি মই দেখাম মোৰ টাইপৰ চুজিটো মই কেনেকৈ তেহেঁতক বনাই খুৱাম চ' আপোনালোকে চাই থাকিব মই তেহেঁতৰ কাৰণে চুজি বনাম চ' আপোনালোকে চাই থাকিব কেনেকুৱাকৈ বনাওঁ চবৰে জানে বাৰু চবেই চুজি বনাই থাকে নিজৰ আইডিয়াত থাকিব মোৰ আইডিয়াটো কেনেকুৱা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম চ' চাই থাকিব চ' ফাইনেলি আহি গ'লোঁ কিটচেনত আহি গ'লোঁ এয়া হৈছে শ্বপিং মিষ্টাৰ আহিলে বজাৰৰ পৰা মানে মোৰ তেওঁ আহিলে আহি মেলি কল মাটি কঁঠাল তাৰপাছত আৰু কি আনিলে আৰু এইবোৰ কিবা কিবি তেওঁ খাব পৰা বস্তু আনিছে আৰু লগতে আনিলে মাছ যিহেতু আজি দুপৰীয়া আমি মাছ বনাম চ' এয়া হৈছে মাছ অলপ সৰহকৈ আনি থৈছে মাছ অলপ বনাম আৰু এতিয়া নহয় দুপৰীয়া চ' এতিয়া চব ৰেডি কৰি থৈ দিম এঘণ্টামান আৰু এতিয়া মই যিহেতু মই ক'লোৱেই আজি আমি 12টালৈকে একো নাখাওঁ বাচ্চাকেইটা খাব চ' সেইটো কাৰণে মই আজি চুজি বনাম আৰু আজি দেখাম মই কেনেকৈ চুজি বনাম ইহঁতলৈ অকল মোৰ ল'ৰাটো আৰু ছোৱালীজনীলৈ মই চুজি বনাম চ' মই কেনেকৈ চুজিটো বনাম সেইটো আপোনালোকক দেখাই থাকিম চ' চাই থাকিব এনেকুৱা এখন
নন ষ্টিক এখন লৈ লৈছোঁ মই এনেকৈ তাৰপাছত মই ইয়াত বস্তু কেইটামান ৰেডি কৰি ৰাখিছোঁ একদম চিম্পল বস্তু মই যিকেইটা মানে মোৰ বাচ্চাকেইটালৈ বনাওঁ চ' ইয়াতে চব ৰেডি কৰি থৈছোঁ এইটো যিটো এটা কণ্টেইনাৰত আছে এইটো হৈছে চুজি আৰু চুজিখিনি আপোনালোকে ভাজি থ'ব তেতিয়া ধুনীয়া হৈ থাকে বা এনেকৈও থ'ব পাৰি বাট ভাজি থ'লে কি হয় চুজিটো যিটো গোন্ধ থাকে সেইটো নাথাকে চ' চুজিটোত পৰাপক্ষত ভাজি ৰাখিব লাগে তেতিয়া ধুনীয়া হৈ থাকে চ' মই এনেকৈ ভাজি ৰাখিছোঁ তেতিয়া ধুনীয়া হৈ যায় বৰ বেছি টাইম আপুনি সিজালেও হ'ব আৰু ইয়াত ছেকেণ্ড হৈছে তাল মিস্ত্ৰী যেটো মই ইয়াত দেখাই থৈছোঁ এইটো দুলালৰ তাল মিস্ত্ৰী যেটো চেনি দিলেও দিব পাৰে মানে মই চেনিটো নিদিওঁ একচুৱেলি সৰু ল'ৰা ছোৱালীক চেনিটো খুব কম দিব লাগে মোৰ ল'ৰাটো খাব পাৰে বা ছোৱালীজনী সৰু আছে সেইটো কাৰণে চেনিটো মই এনেকৈ থৈছোঁ মিক্সিত পিচি পেলাইও দিব পাৰে যদি মিক্স মন কৰে তেতিয়া মিক্সিত পিচি গ্ৰাইণ্ড কৰি একদম পাউডাৰ কৰি দিব পাৰে মানে এইবোৰ কৰিবলৈ নালাগে কাৰণ অলৰেডি পাউডাৰ নিচিনা হৈ আছে চাব পাৰে সেইটো কাৰণে মই গ্ৰাইণ্ড কৰি থোৱা নাই আৰু দিছোঁ ইয়াত মই দিছোঁ এলমণ্ড দুটা দিছোঁ আৰু কাজু দিছোঁ খিচমিচ যিহেতু মোৰ ছোৱালীয়ে নাখায় ল'ৰাও নাখায় এলমণ্ডৰ কাজুটো ভাল পায় তেহেঁতি ভাল পোৱাকেইটাকে দিছোঁ ইয়াত চ' খিচমিচ নাখায় আৰু ইয়াত লৈছোঁ মই গৰু ঘিউ চ' এতিয়া ষ্টাৰ্টিঙত মই অকণমান গৰু ঘিউ দিম যিহেতু মই গৰু ঘিউ দিয়ে বনাওঁ বা বাটাৰ দিও বনাব পাৰে মই গৰু ঘিউ দি বনাই ভাল পাওঁ চ' সেইটো কাৰণে মই অকল গৰু ঘিউ দিয়ে বনাম এতিয়া চ' ষ্টাৰ্টিঙত এইকেইটাই ইনগ্ৰেডিয়েণ্টছ আৰু এয়া হৈছে পানী আৰু অলপ গাখীৰ চ' ষ্টাৰ্টিঙত মই এয়া চামুচ তেনেকুৱা অলপ ইমানটো চাইজত মই অলপ গৰু ঘিউ দিম ইয়াত এয়া হৈছে গৰু ঘিউ তেল অলৰেডি গৰম হৈ গৈছে ইমান অলপ বেছিকৈ দিব লাগে কিয়কি তেতিয়া মানে টেষ্টটো ধুনীয়া হয় আৰু চুজি গোন্ধটো নাথাকে চ' মই গৰু ঘিউ দিলোঁ অলৰেডি মেল্ট হৈ গৈছে চাব পাৰে আৰু এতিয়া এইখিনি অকণমান টাইম ষ্টিমটো কমাই দিছোঁ অলপ যাতে ইয়াৰ যিটো ভাপটো সেইটো অকণমান আহক ওপৰলৈকে গোন্ধটো আহিবলৈ দিব লাগে গৰু ঘিউ দিলে চ' দিয়া হৈ গ'ল চ' এতিয়া মই চুজিটো মই কোনো আন্দাজ মতে নলওঁ মই সদায় গৰু ঘিউ দিয়ে যিহেতু কৰোঁ সেইটো কাৰণে মই তেনেকৈ এয়া হৈছে চুজি এনেকৈ আন্দাজ মতে দিম চামুচেদিও দিব পাৰে বাট মোৰ এটা আন্দাজ হৈ গ'ল যে বনাই চ' মই আন্দাজ মতে দিওঁ এয়া হৈছে চুজিটো চাব পাৰে দুটা ল'ৰা ছোৱালী খাবলৈ ইমানখিনি চাফিচিয়েণ্ট মোৰ ইয়াৰ দুটাৰ কাৰণে চ' ইমানখিনি দিলোঁ মই তাৰপাছত এইখিনি মই হিলাই দিম এনেকৈ অলপ টাইম ভাজিম বৰ বেছি টাইম ভাজিব নালাগে যিহেতু মই অলৰেডি ভাজি পেলাই চুজিটো থৈছোঁ টেমাত চ' বেছি টাইম আপোনালোকে নাভাজিলেও হ'ব এটা হাতে কৰিবলৈ একচুৱেলি প্ৰব্লেম হয় কোনোবা হেল্পাৰ হ'লে ভাল হয় বাট হেল্পাৰ হ'বলৈ ৰাতিপুৱা কামত থাকে চব চ' সেইটো কাৰণে ধৰিবলৈ মানুহ নাই চ' এয়া এনেকৈ পূৰা অকণমান ৰঙচুৱা কৰি দিব লাগে ৰেডিছ কালাৰ এটা হ'লে চুজিটো খাই ভাল লাগিব আৰু চুজি যিটো স্মেল থাকে সেইটো নাহে চ' মই এইখিনি অলপ টাইম এতিয়া এনেকৈ ভাজিম অকল গৰু ঘিউতে ভাজিছোঁ ইয়াত মই একো দিয়া নাই এইবোৰ মই লাহে লাহে দিম যেতিয়া ইয়াত কালাৰ আহিব তেতিয়া চব বস্তু মই ইয়াতে দি দিম এইখিনি এতিয়া মই ভাজিম চ' মই অলপ ভাজি লওঁ তো চাই থাকিম চ' চাব পাৰে পূৰা ৰঙচুৱা নিচিনা হৈ গৈছে এতিয়া ৰেডিছ কালাৰ হৈ গৈছে ৰঙা মানে চুজিটো অকণমান ৰঙা হ'লে তেতিয়াহে ভাল লাগে খাবলৈ চ' অকণমান হৈ গৈছে চাব পাৰে এয়া চ' এতিয়া মই ইয়াত কি কি দিম মই এইটো দেখাই দিছোঁ চ' এইটো হোৱাৰ পিছত মই ইয়াত যিখিনি এলমণ্ড আছিলে আৰু কাজু বাদাম আছিলে সেইখিনি মই অকণি অকণি মিহি মিহিকৈ কুটি কুটি থৈছোঁ সেইটো মই পিছতো দিব পাৰোঁ বাট মই আগত দি দিওঁ এয়া মই আগত দি দিছোঁ ইয়াতে এনেকৈ আকৌ এইখিনিও ভাজিম মই এতিয়া বেছি টাইম নালাগে চ' ভাজি লওঁ মই ভাজি আপোনালোকক দেখাই আছোঁ চ' চাব পাৰে মই কাজু আৰু এলমণ্ডবোৰ দি আকৌ অকণ ভাজি দিছোঁ ভাবিছোঁ চাগে এলমণ্ড আৰু কাজু ইয়াত কেলৈ মিলাই দিছে মই এনেকৈ দি দিওঁ এনেকৈ দিলে ভাল লাগে চ' এতিয়া মই ইয়াত যিখিনি মোৰ মানে তাল মিস্ত্ৰী আছিলে তাল মিস্ত্ৰী অলপ অলপকৈ দিম যিহেতু মই হেৰি বহুত বেছি লৈ থোৱা আছে ইমানখিনি মই নিদিওঁ গোটাকৈ দিব পাৰি বা মিক্সিত পিচি দিব পাৰি মই গোটাকৈ দিছোঁ যিহেতু নিজে গলি যাব এইখিনি চ' এনেকৈ অলপ তাল মিস্ত্ৰী অলপ দিলোঁ তাল মিস্ত্ৰীটো আপোনালোকে বেছিকৈ দিলেও একো হেৰি হাৰ্মফুল নহয় চ' এনেকৈ তাল মিস্ত্ৰীটো এনেকৈ মিক্স কৰি দিছোঁ ইয়াৰ লগতে মিক্সিত পিচি পাউডাৰ কৰি দিলেও ভাল হয় মই এনেকৈ দিওঁ যাওঁ যিহেতু গলি যাব অলপ টাইম চেনিটো দিলেও ভাল বাট চেনিটো মই নিদিওঁ একচুৱেলি আপোনালোকে চেনি দিও খাব পাৰে চেনিটো দি খালেও ভাল বাট বৰ সৰুৰ পৰা মোৰ টিকলি যদি আৰু মোৰ ল'ৰাটোক মই তাল মিস্ত্ৰীয়ে খুৱাওঁ মানে এটা বয়সলৈকে খাওঁ আৰু ধৰক 10 ইয়াৰ্ছলৈকে খোৱা বা আপোনালোকে মন কৰিলে 8 ইয়াৰ্ছলৈকেও খুৱাব পাৰে মই সৰুৰ পৰা খুৱাওঁ মোৰ ল'ৰাটোকো খুৱাই দিছোঁ তেনেকৈ টিকলিজনীকো তেনেকৈ তাল মিস্ত্ৰীয়ে দি থাকোঁ চেনিটো মই খুব কম খুৱাওঁ সিহঁতক চ' এনেকৈ এতিয়া চালে এয়া পূৰা মিক্স হৈ গ'ল তাল মিস্ত্ৰী ইয়াৰ লগত মিক্স হৈ গৈছে আৰু এতিয়া মই ইয়াৰ ষ্টাৰ্টিঙত মই গাখীৰ নিদিওঁ ষ্টাৰ্টিঙত মই অলপ ঠাণ্ডা পানী দিম তাৰপিছতে মই গাখীৰ দিম
সো এতিয়া মই অকমান ঠাণ্ডা পানী দি দিছো যেটো মই ঠাণ্ডা পানীটো দি দিছো তাৰ ওপৰত মই গাখীৰ দিম মই গাখীৰটো পিছত দিও এয়া দেখিলে ঠাণ্ডা পানী দি এনেকে মিলাই দিম আৰু কৰ্নাৰবোৰ সব এনেকে কৰি লম এয়া হৈ গল এতিয়া মই যেটো গৰম পানী আই মিন গাখীৰ মই ইয়াতে কৰি থৈছো সো গাখীৰ মই গৰু গাখীৰ দিও নাইবা গৰু গাখীৰ নিদিলেও বেলেগ গাখীৰ দিব পাৰি বাট মই গৰু গাখীৰ দিও হতক অকমান গাখীৰ ওপৰত এনে দি দিম এনেকে চাব পাৰে এয়া দি পেলাই এতিয়া এনেকে লৰাই দিম পুৰা ধুনিয়াকে আৰু ইয়া ষ্টিমটো অকমান বহাই দিছো যে মই একদম লো ষ্টিমত বনাই আছিলো এতিয়া আলা ষ্টিমটো হাই কৰি দিছো এতিয়া যদি আপোনালোক কাজু বা এলমন্ড দিয়ে ইয়া দি দিব পাৰে বাট মই আগতে দি দিছো কাৰণ এটো ভাজ খাই গৈছে অলপ নহলে পিছত দি দিলে আপোনালোক অকমান টান টান হৈ থাকিব যেটো এটা কোমল হৈ গৈছে আৰু এইখিনি এতিয়া যেটো দেখিছে একেবাৰে হেৰি হৈ আছে যেতিয়া শুকাই যাব একদম ডাঠ হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে গাখীৰ দি এক্সট্ৰাকে খাব পাৰি সো এনেকে হৈ গল ইহঁতৰ সুজি আৰু অলপ টাইম লাগিব সো চাই থাকিব সো ফাইনালি এয়া চাব পাৰে হৈ গল সুজি একেবাৰে টান কৰি দিয়া নাই যেটো হৰি টানটো খাই বেয়া পাব সো এটো কাৰণে অকমান সফট কৰি থৈছো লাগিলে গাখীৰলৈ লো পাৰে সো এয়া হৈছে মই সাৰ্ভ কৰি দিছো এয়া মই টিকলি ভাগৰ যেটো মই কাঁহৰ কাঁহিতে দিও ইহঁতক মই এনেকে বেলেগ হেই ডিশত নিটো সো এয়া হৈছে মোৰ লৰা ভাগৰ সোৱাদ টিকলি ভাগৰ সো ফাইনালি ইয়া হৈ গল সুজি ইয়া ওপৰত মই অলপ জাহাজী কল কাটি দিছো কাৰণ কলটো দিলে অতি টেষ্টটো বেছি ধুনিয়া পাব খাই আৰু ইয়াটো এই টিকলিকো এনেকে অলপ কল দিছো ইয়াক বেছিকে দিছো কল আৰু ইয়াত অকমান কল আৰু মই ইয়াৰ ওপৰত অকমান এটা গাখীৰ দি দিম তেতি অলপ গাখীৰ দিলে তেতিয়া টেষ্টটো খাই ভাল পাব সো এনেকা অকন গাখীৰ দি বৰ বেছি নিদু অলপ এনেকে অকমান গাখীৰ দি দিছো আৰু ইয়াটো মই অকমান গাখীৰ দি দিম যেটো অলপ পাতলে হৈছে গাখীৰ দি দিলে বেছি টেষ্টি হৈ যাব খাবলে সে গাখীৰ দি দিছো বহুত হেলদি হয় লৰাছলি কাৰণে সুজি বহুত ভাল আমাৰ উইকলি আমি দুবাৰ তিনিবাৰকে হতি খাইয়ে থাকে সো ইয়া ৰেডি হৈ গৈছে মোৰ টিকলি ভাগৰ ইয়া সুজি আৰু ইয়া ভাগৰ মোৰ লৰাটো ভাগৰ খাবলে বহুত ধুনিয়া হৈছে কাৰণ তাল মিশ্ৰি দিয়াৰ কাৰণে টেষ্টটো অলপ বেছি ধুনিয়া চেনিটো ভাল কৰে বা তাল মিশ্ৰিৰ কাৰণে বেছি ভাল লাগে খাই সো ইয়া হৈ গল ৰেডি সো মই তেহাতক এটা দি লংগে সো তাইতে মই লৈ নিলু খাবলে আমাৰ টিকলিও গেম খেলি খাই সো তাই গেম খেলি আছে আৰু খাই আছে এফালে টাইক দি লৈছো খাবলে এফালে আমাৰ মূল লৰাটো যেটো হি এতিয়া পঢ়ি মিলি আহি খাবই আজি ৰাতিপুৱা আমাৰ টিকলিয়ে হোমৱৰ্ক কৰি আছে দেই এটা হোমৱৰ্ক দিছে তাই এফালে পঢ়ি আছে আৰু এফালে আমাৰ এইটো হৈ উঠি ব্ৰাছ কৰাই নাই আহি ডাইৰেক্ট কিতাপে পঢ়িছে ব্ৰাছ দেৰিকে কৰিব বোলে আমাৰ টিকলিও পঢ়ি আছে তাই স্কুলত হোমৱৰ্ক দিছে সো আজি যেটো মিস্ত্ৰী বজাৰৰ পৰা আনিলে মানে মাছ সো এটো কাৰণে বলো মাছ বনাও আজি মাছ বনাম সো এটো কাৰণে অলপ আজি সৰিয়হ মাছ বনাম সো এটো কাৰণে মই ইয়াতে বহি লৈছো ফ্লোৰতে বহি পেলাই পকাতে বহি মই অলপ পিয়াজ গুছাই লৈছো আজি মই এইখিনি গুছামেলা কৰিছো আমাৰ ইনি কাজি ডিউটিটা দিছো বাথৰুম সাফা কৰা এটা বাথৰুম আমাৰ বহুত লেতেৰা হৈ গৈছে মানে সো এটো কাৰণে তাইক কৈছো আজি গোটেই বাথৰুমটো সাফা কৰ আৰু বাকিখিনি কাম মই কৰিম সো তাই বাথৰুম সাফা কৰাত লাগিছে আৰু মই ইয়াত পিয়াজ নহৰু আটা পিয়াজ খিনি গুছাইছো সৰিয়হ দি বনাম যেটো সো বহি আগফালে গুছাই আছো সো চাই থাকিব আজি মই বনাম অকমান সৰিয়হ মাছ সো চাব পাৰে মই মাছবোৰ এনেকে ধুই থৈছো আজি বৰ বেছিকে মাছ লৈ আনিছে যেটো ৰাতি আমি আমাৰ আকৌ চিকেনো আনি থোৱা আছে আজিকালি লকডাউন এটা টাইমৰ পিছত বন্ধ হৈ যোৱাৰ কাৰণে আমি আনি থৈ দিও সো মাছ বহুত বেছি লৈ আনিলে সো এটো কাৰণে যিমানখিনি পাৰো আজি বনাম সছত এয়া দেখিছে মাছবোৰ মই ভালকে ধুই থৈছো এয়া হৈছে মাছবোৰ ধুনিয়াকে ধুই থৈছো কোনো লেটৰা নাই সেফাকে ধুই তাৰ পিছত এতিয়া ইয়াত মই এয়া নহৰু আদা পেষ্ট মই কৰি থৈছো এয়া দেখাই দিছো ইয়াত মই নহৰু আদা পেষ্ট অলপ হানি দিম এয়া হৈছে নহৰু আদা পেষ্ট মই ধুনিয়াকে ইয়া ওপৰতে এনেকে হানি দিম হাতেৰে হানিছো মই এটা মাছত সবতে লাগিব পেষ্টটো এনেকে অকল নহৰু আৰু আদা দি পেলে মই মাছখিনি এনেকে হানিছো এয়া সবতে হানি দিলো তাৰ পাছত এতিয়া মই দিম ইয়াত ওপৰত দিম হালধি আৰু নিমখ তো এতিয়া মই দিছো হালধি মই যেটো কৈছে মই চামুচখন বহুত সৰু সেকাৰণে মই অলপ 3-4 চামুচ মান হালধি দি দিছো চামুচখন তেনি হৈ যাব পাৰে এনেকে হালধি দি দিছো তাৰ পাছত এতিয়া দিম মই নিমখ
এতিয়া নিমখো দি দিছোঁ মই চামুচে এয়া হৈ গৈছে নিমখ দিয়া হৈ গ'ল তাৰপিছত এতিয়া এইবোৰ মিক্স কৰি দিম ধুনীয়াকৈ মন গ'লে নেমু ৰস অকণমানো দিব পাৰে তেতিয়া বস্তুটো এটা এটা হৈ থাকে ধুনীয়া হৈ থাকে এতিয়া এটা চবতে লগাব লাগিব ভালকৈ এনেকৈ চবতে মিক্স কৰি দিছোঁ মাছখিনি সো ভালকৈ মই মাছখিনি মিক্স কৰি ললোঁ হালধি লগত হালধি নিমখ আৰু নহৰু আদা পেষ্ট দি পেষ্ট কৰিলোঁ আৰু এতিয়া এইখিনি মই অলপ সেপাৰেটকৈ ৰাখি থৈ দিম এটা সাইডত অলপ টাইম থম 10-15 মিনিটমান থৈ দিম ঢাকি থৈ দিম এনেকৈ তাৰপিছত মই লাহে ধীৰে বনাম 10-15 পিছত তাৰ কাৰণে মই আৰু অলপ কিছুমান ৰেডি কৰি লৈছোঁ এয়া হৈছে 3টা নহৰু মানে পিঁয়াজ তাৰপিছত অলপ সৰহকৈ নহৰু আদা নিদোঁ অকল নহৰু তাৰপিছত 3টাকৈ পিঁয়াজ তাৰপিছত মোক লাগিব সৰিয়হ আৰু অলপ মছলা যিবোৰ মই দেখাই দিম বাৰু এইখিনি মই ৰেডি কৰি থৈছোঁ তাৰপিছত এইটো মই 15 মিনিটৰ কাৰণে ৰাখিম তাৰপিছত মই দেখাই আছোঁ মই কেনেকৈ বনাম এতিয়া মই পেষ্টটো বনাম সেইটো কাৰণে মই লৈছোঁ নহৰু পিঁয়াজ দুফুটামান এয়া জালুক আৰু এয়া জিৰা আৰু এয়া হৈছে সৰিয়হ সো প্ৰথমে মই এতিয়া এই সৰিয়হখিনি মই অলপ ধুই তিয়াই থৈছিলোঁ সো এই সৰিয়হখিনি মই ইয়াত দি দিম অলপকৈ পানী আছে বাৰু একো নহয় তেনেকৈ দিলেও ভাল সো এয়া সৰিয়হখিনি মই ইয়াত দি দিছোঁ এতিয়া মিক্সিত মানে গ্ৰাইণ্ডাৰ দি দিছোঁ আৰু এই সৰিয়হখিনি দি পেলাই এইখিনিও লৈ লৈছোঁ মই সো এয়া সৰিয়হ দিয়া হৈ গ'ল তাৰপাছত মই ইয়াত অকল নহৰু দিম এয়া ইয়াত কিন্তু মই আদা দিয়া নাই অকল নহৰু দিছোঁ আদা যিহেতু মই মাছত অলৰেডি সানি থোৱা আছে সো ইয়াত দিলোঁ নহৰু আৰু এইকেইটা হৈছে জালুক আৰু এয়া অকণমান জিৰা হাতেৰে দি দিছোঁ মই এয়া জিৰা দি দিছোঁ এয়া হৈছে জিৰা আৰু ইয়াৰ লগতে মই ইয়াত পিঁয়াজ চাব পাৰি এইবোৰ গোটা গোটা ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ এয়া বৰ বেছি ডাঙৰো নহয় বাৰু হিচাপত দি দিছোঁ পিঁয়াজ এয়া পিঁয়াজো একেলগে দি দিম মই ইয়াতে এয়া ইয়াত পিঁয়াজ দি দিলোঁ চব দিয়া হৈ গ'ল তাৰপিছত ইয়াত অকণমান এতিয়া ইয়াত অলপ পানী দিম এতিয়া সো এতিয়া মই অলপ বিলাহীবোৰ এনেকৈ চপ কৰি লৈছোঁ এইখিনি কাটি মেলি ইয়াত এটা মিক্সিত মই অলপ বিলাহী পেষ্ট কৰিম বিলাহী পিউৰি অলপ বনাই ল'ম দুটা বিলাহী লৈছোঁ সৰু সৰু চাইজৰ বৰ বেছি ডাঙৰ লোৱা নাই এয়া কেৰাহীতে গৰম কৰিলোঁ আৰু মই এতিয়া ইয়াতে দিম বাষ্টাৰ্ড অইল দিম মানে মিঠাতেল দিম অলপ সৰহকৈ দিছোঁ চাব পাৰে যিটো মাছ ফ্ৰাই কৰিম চ অলপ সৰহকৈ দিওঁ আৰু মই এনেকুৱা কেৰাহীতে কৰিছোঁ যিটো নন ষ্টিকত কৰা নাই এইবোৰত মাছ ভাজিবলৈ ভাল হয় সো তেলবোৰ গৰম হৈ গৈছে তো মই ইয়াত এতিয়া এপিচকৈ মাছ দিম এতিয়া ইয়াত তেল গৰম কৰিলোঁ তেল গৰম হৈ গ'ল আৰু মই ইয়াত এপিচকৈ এনেকুৱা যিখিনি মাছ মই থৈ দিছিলোঁ অলপ টাইম ইয়াত দি দিম ফুলটো অকণমান কমাই দিছোঁ মানে ফুলটো তাতে পৰে তাৰপাছত আৰু এপিচ মাছ মই একেলগে 2-3 পিচকৈ মাছ ফ্ৰাই কৰি লওঁ সো আপোনালোকে চাই থাকিব এয়া মাছ ফ্ৰাই কৰি লওঁ তাৰপাছত মই এইবোৰ ৰেডি কৰি ৰাখিছোঁ দেখাই সো ফাইনেলি মাছ ফ্ৰাই হৈ গ'ল বহুত টাইম লাগিলে ফ্ৰাই কৰোঁতে লাষ্টটো আৰু 3-4 পিচ আছে এইকেইটো কৰি লৈছোঁ তাৰপিছত এইবোৰ চব ৰেডি কৰি থোৱা আছে মাছ কেইপিচ হৈ গ'লে তাৰপাছত আকৌ ষ্টাৰ্ট কৰি দিম সো এইখিনি হৈ গৈছে সো চাই থাকিব আৰু এইখিনি হৈছে আলু চাব পাৰে মানে সুধিছে আলুনো কেলে একচুৱেলি মানে চৰচৰ যেতিয়া বনাওঁ আমি সৰিয়হ যেতিয়া দিওঁ তেতিয়া আলু নিদিলেও হয় বাট মই আলু অলপ দি দিওঁ মানে কি হয় মই দেখাম বাৰু পিছত আপোনালোকে গম পাব আলুটো কিহৰ কাৰণে দিয়া হৈছে সো ফাইনেলি মাছ ফ্ৰাই হৈ গ'ল তাৰপিছত ইয়াত অকণমান তেল আছিলে তাৰপিছত মই আৰু অলপ তেল দি দিম এতিয়া যিহেতু বনাম মই সো ইয়াত অকণমান তেল দি দিলোঁ আৰু এইকণ অলপ গৰম হৈ লওক তাৰপিছত চব মই ৰেডি কৰি থোৱা আছে এইখিনি মই এতিয়া বনাম সো এইখিনি গৰম হোৱালৈকে চাই থাকিব সো তেল গৰম হৈ গ'ল আৰু মই ইয়াত এতিয়া দিম তেজপাত আৰু লং আৰু ইলাইচি দিম প্ৰথমে তেজপাত দিছোঁ তাৰপিছত লং ইলাইচি দি দিছোঁ এইখিনি অকণমান গৰম হৈ লওক আৰু ইয়াত মই অকণমান চেনি দি দিম জাষ্ট ৰংটোৰ কাৰণে দিলেও দিব পাৰি নিদিলেও দিব পাৰি মই অকণমান চেনি দি দিছোঁ যাৰ কালাৰটো ধুনীয়া আহিবৰ কাৰণে এতিয়া এইবোৰ যিবোৰ মই পেষ্ট কৰি দিছিলোঁ নহৰু আদা চব মই ইয়াতে দি দিম চাব পাৰে ইয়াতে দি দিম আৰু এইবোৰ মই এতিয়া অকণমান যদি লৰাই দিম এইবোৰ পূৰা মছলা দিয়া আছে নহৰু আদা তাৰপাছত সৰিয়হ আৰু কিবাকিবি এইবোৰ চব দি থোৱা আছে এইখিনি মই ভালকৈ মিক্স কৰি লওঁ তাৰপাছত দেখাই আছোঁ চাই থাকিব এইখিনি অলপ মই এনেকৈ লৰাই দিছোঁ তাৰপাছত মই এতিয়া ইয়াত দিম প্ৰথমে দিম মই হালধি 2 চামুচ হালধি দিছোঁ তাৰপাছত মই দিম অকণমান ধনিয়া গুড়ি
আপোনালোকে যি যি মছলা খায় সেইবোৰ দিব পাৰে মই অলপ ধনিয়া গুড়ি দিছোঁ তাৰপাছত অকণমান জিৰা গুড়ি গৰম মছলা অকণমান লাষ্টত দিম বাছ এইকেইটা দিছোঁ তাৰপাছত মই দিম নিমখ সেইখিনি মই এটা মিক্স কৰি লওঁ আৰু ইয়াত অকণমান পানী দিম আৰু যিহেতু মোৰ টমেটো পিউৰিটো আছেই দিবলৈ সেইখিনি মই এটা মিলাই ল'ম চ' চাই থাকিব তাৰপাছত এইখিনি চাব পাৰে মিক্স হৈ গৈছে তেতিয়া মই যিখিনি টমেটো পিউৰি কৰি থৈছিলোঁ মানে যিখিনি মই মিক্স কৰি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম দুটা বিলাহী পেষ্ট কৰি থোৱা আছিলে সেইখিনি মই ইয়াতে মিলাই দিম এনেকৈ আৰু এইখিনি চাব পালে কিমান গ্ৰেভি হৈ গৈছে চাব পাৰে ইয়াত পেষ্টটো যিহেতু সৰিয়হ দিয়া আছে চ' এনেকৈ অলপ টাইম মিলাই ল'ম এতিয়া মই ইয়াত অকণমান পানী দি দিলোঁ ঠাণ্ডা পানী দিলেও দিব পাৰি বা গৰম পানী দিলেও দিব পাৰি চ' এতিয়া মই ইয়াত অকণমান গৰম পানী বা মই ঠাণ্ডা পানী দিছোঁ একচুৱেলি তাৰপিছত মই এইটো কভাৰত কৰি দিম অলপ টাইম তাৰপাছত চাই থাকিব এয়া উতল আহি গৈছে পূৰা মই ষ্টিমটো অকণমান কমাই দিম তাৰপাছত মই ইয়াত এপিচ এপিচকৈ মাছ দি দিম মই আমি মানুহ যেটা আছোঁ তাৰ কাউণ্ট কৰি কৰি দিম হিচাপ কৰি কৰিহে দিম আৰু এপিচ এনে এক্সট্ৰাকৈ দি থ'ম আমাৰ ঘৰৰ মেম্বাৰ হৈছে 5টা চ' 5টা দিছোঁ বাকী এটা এক্সট্ৰাকৈ দি থৈছোঁ আৰু এইখিনি অলপ উতলিবলৈ দিম চ' চাই থাকিব এতিয়া অকণমান গৰম মছলা ছটিয়াই দিছোঁ ওপৰত জাষ্ট এনেই টেষ্টৰ কাৰণে চাব পাৰে উতল আহি গৈছে এয়া আৰু ইয়াৰ ওপৰত মই এতিয়া নৰসিংহ পাত অলপ দিম চ' চাই থাকিব চ' এয়া হৈছে নৰসিংহ পাত দুটামান মই দি দিছোঁ বৰ বেছি দিয়া নাই অলপমান দি দিছোঁ আৰু চ' চাই থাকিব চ' ফাইনেলি এয়া মোৰ ৰেডি হৈ গ'ল সৰিয়হ মাছ আৰু